কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ HSLC আৰু HSৰ মূল্যায়ন পদ্ধতি নিৰূপক কমিটি গঠন কৰা হ'ল HSLCৰ বাবে অলক বৰগোহাঁইৰ নেতৃত্বত কমিটি গঠন কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বৰগোহাঁইৰ নেতৃত্বত 9জনীয়া কমিটি গঠন কৰা হৈছে HSৰ বাবে 9জনীয়া কমিটি গঠন কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত কমিটিখন গঠন কৰা হৈছে 7 দিনৰ ভিতৰত দিব লাগিব এই কমিটি দুখনে প্ৰতিবেদন CBSC আৰু আন ৰাজ্যৰ বৰ্ডৰ মূল্যায়ন পদ্ধতি চাই অসমৰ মূল্যায়ন পদ্ধতি নিৰূপণ কৰিব এওঁলোকে জনাইছো পুনৰ এবাৰ শেহতীয়া খবৰ HSLC আৰু HSৰ মূল্যায়ন পদ্ধতি নিৰূপক কমিটি গঠন কৰা হৈছে HSLCৰ বাবে অলক বৰগোহাঁইৰ নেতৃত্বত কমিটি গঠন কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অলক বৰগোহাঁইৰ নেতৃত্বত 9জনীয়া কমিটি গঠন HSৰ বাবেও 9জনীয়া কমিটি গঠন কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত কমিটি গঠন কৰা হৈছে 7 দিনৰ ভিতৰতে এই দুইখন কমিটিয়ে দিব লাগিব প্ৰতিবেদন CBSC আৰু আন ৰাজ্যৰ বৰ্ডৰ মূল্যায়ন পদ্ধতি চাই অসমৰ মূল্যায়ন পদ্ধতি নিৰূপণ কৰিব এই কমিটি দুখনে HSLC আৰু HS চূড়ান্ত পৰীক্ষা বাতিল হোৱাৰ পিছত মূল্যাংকন পদ্ধতিৰ বাবে আজি গঠন কৰা হয় দুখন কমিটি HSLC আৰু HSৰ বাবে দুখন 9জনীয়া কমিটি গঠন কৰা হয় কমিটি এসপ্তাহৰ ভিতৰত দিব প্ৰতিবেদন 31 জুলাইৰ ভিতৰত দিয়া হ'ব ফলাফল পৰীক্ষা বাতিলৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলৰ প্ৰতিক্ৰিয়া HSLC আৰু HS চূড়ান্ত পৰীক্ষা বাতিল হোৱাৰ পিছতে মূল্যাংকন পদ্ধতিৰ বাবে আজি গঠন কৰা হয় এই দুখন কমিটি HSLC আৰু HSৰ বাবে দুখন 9জনীয়া কমিটি গঠন কৰা হয় কমিটি এসপ্তাহৰ ভিতৰতে দিব প্ৰতিবেদন 31 জুলাইৰ ভিতৰত দিয়া হ'ব ফলাফল পৰীক্ষা বাতিলৰ পিছতে ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলৰো প্ৰতিক্ৰিয়া আহি পৰিছে এই মুহূৰ্তত আমি প্ৰথমে দুধনৈৰ প্ৰতিক্ৰিয়া জানিম অৰূপনাথ আছে অৰূপনাথে জনাব দুধনৈৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত মোৰ হতে কেবাগৰাকী ছাত্ৰ-ছাত্ৰী আছে আৰু অভিভাৱক আছে তেখেতসকলৰ পৰা পোনে পোনে মই ইয়াৰ বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'বা প্ৰথমেতো পৰীক্ষা বাতিল হ'ল বহুত আশা প্ৰত্যাশা আছিলে কি ক'বা এইটো নিউজটো শুনি কিনে আমাক সবকে বহুত বেয়া লাগিছে লেহেমীয়া গতিত চলিছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম নিৰ্মাণ কৰি সংস্থাই পথৰ মাজত সৃষ্টি কৰিছে মাটিৰ দম ফলত এজাক বৰষুণ আহিলে সংঘটিত হয় দুৰ্ঘটনা পুৰণি গুদামৰ 9 আলিমূৰত নিৰ্মাণকাৰী সংস্থাৰ গাফিলতিৰ ফলত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে জনাইছো লেহেমীয়া গতিত চলিছে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম নিৰ্মাণকাৰী সংস্থাই পথৰ মাজত সৃষ্টি কৰিছে মাটিৰ বৃহৎ দমৰ ফলত এজাক বৰষুণ আহিলে সংঘটিত হয় দুৰ্ঘটনা পুৰণি গুদামৰ 9 আলিমূৰত নিৰ্মাণকাৰী সংস্থাৰ গাফিলতিৰ ফলত ৰাইজ এতিয়া ব্যাপক সমস্যাৰ সন্মুখীন হৈছে আৰু সন্দৰ্ভত আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাব আমাৰ নংগাৰ সাংবাদিক নীলোৎপল বৰাই ফ'ৰলেন নিৰ্মাণকাৰী সংস্থাৰ হেমাহিৰ ফলত দেখিবলৈ পোৱা গৈছে যে সঘনাই বৰ্তমান 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হ'ব লৈছে দেখিবলৈ পোৱা গৈছে যে এয়া আমি দেখুৱাইছোঁ পুৰণি গুদামৰ 9 আলিমূৰৰ দৃশ্যাংশ দেখুৱাইছোঁ প্ৰায় আধাখনীয়া কাম কৰি তেওঁলোকে এইদৰে পাল মৰাৰ ফলত দেখিবলৈ পোৱা গৈছে বৰষুণৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ আৰু সঘনাই বাইক দুৰ্ঘটনাত পতিত হৈছে এই অঞ্চলৰ লোক মই ইয়াৰে এগৰাকী স্থানীয় লোক আছে মই দাদা আপোনাৰ পৰা জানিব চেষ্টা কৰিম যি ফ'ৰলেনৰ যি কাম যি দ্ৰুতগতিত হ'ব লাগিছিলে সেই ধৰণৰ হোৱা নাই আৰু খৰালি তেওঁলোকে কাম নকৰে বাৰিষা কাম কৰাৰ ফলত আপোনালোকৰ অসুবিধা হৈছে মই নিউজ 18লৈ মই অহাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ 37 নং পুৰণি গুদাম 9 আলিমৰ ঘাইপথত যি কাম এতিয়া আৰম্ভ কৰিছে তেওঁলোকে এই কাম খৰকটীয়াকৈ কৰিব লাগে এইটো কাৰণে যে এইখিনিত বহুত বাইক এক্সিডেণ্ট বিভিন্ন মানুহৰ লগত এই সম্পৰ্কটো এইখিনিত হৈ থাকে সেই গতিকে যিমান পাৰে মই চৰকাৰক অনুৰোধ কৰিছোঁ যোন কোম্পানীয়ে কাম নকৰক ইয়াত অতি শীঘ্ৰে কাম শেষ কৰিব লাগে সিমানখিনি আমি বিচাৰোঁ পুৰণি গুদাম ৰাইজে যাতে ইয়াত কাম সোনকালে হ'ব লাগে মানে আমাক সেইটোৱে দাবী মানে নিশ্চয় কাম লেহেমীয়া হৈছে কামটো বহুত লেহেমীয়া হৈছে ধৰক আপোনাৰ ধৰক আজিতো ধৰক মানে প্ৰায় 3 বছৰমানৰ পৰা তেওঁলোকে অ'ত এটুকুৰ কাম তেনেকৈ মানে ধৰক চিৰিয়েলি কৰা নাই ধৰক বহুত অসুবিধা আছে বোকা পানীয়ে খাল বাম মানে ট্ৰাক চাইড কৰিব নোৱাৰে অলপ চাইড কৰিলে মানে লুট ট্ৰাক পলটি হৈ যাব তেওঁলোকৰ কাম এনেকুৱা হেমাহি হৈছে চৰকাৰে তেওঁলোকৰ প্ৰতি অলপ গুৰুত্ব
অলপ প্ৰদান কৰিব লাগে। নিশ্চয় মই এই অঞ্চলৰ ৰাইজৰ ব্যাপক অসুবিধা আছে। মই দেখুৱাইছোঁ এইদৰে ৰাস্তাৰ মাজত মাটি খান্দি থৈছে, বৰষুণ আহিলে ইয়াৰ পৰা বোকা বাগৰি যায় আৰু ফলত ব্যাপক দুৰ্ঘটনা হয়। বাইকত অহা যোৱা কৰে, দুচকীয়া বাহনত অহা যোৱা কৰা লোকৰ সাংঘাতিক অসুবিধা হৈছে। আৰু এই নৰালিমৰ দৃশ্যাংশ কেৱল নৰালিমৰেই নহয়, এইদৰে নগাঁৱৰ পৰা পুৰণিগুদামলৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দেখিবলৈ পোৱা গৈছে প্ৰায় অংশতে এইদৰে খান্দি থোৱা আছে। তেওঁলোকে সকলো কাম আধাখনীয়া কৰাৰ ফলত ৰাইজৰ ব্যাপক অসুবিধা হৈছে, ৰাস্তাসমূহ ঠেক হৈ গৈছে। পৰিপ্ৰেক্ষিতত ৰাইজৰ যাতায়াতৰ অসুবিধা হৈছে আৰু উজনিৰ পৰা নামনিলৈ যাতায়াত কৰা লোকৰ ব্যাপক অসুবিধা হৈছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে যি লেহেমীয়া গতিত কাম কৰাৰ ফলত ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু ব্যাপক বহু দুৰ্ঘটনা সংঘটিত হৈছে এই পথটোত। আৰু সেয়ে ৰাইজে দাবী কৰিছে যে চৰকাৰে শীঘ্ৰ ব্যৱস্থা লৈ এই কাম খৰতকীয়া কৰিব লাগে। ধন্যবাদ নীলোৎপল বৰা। বাক্সাৰ কুমাৰীকাটা মুছলপুৰ জালাহ পথৰ টাইগাৰ দলঙৰ দুৰৱস্থা। যাতায়াতৰ ক্ষেত্ৰত দলংখনে জনসাধাৰণক খুৱাইছে জ্বলা কলা। দলঙত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। সীমান্ত পথ নিৰ্মাণ সংস্থাই 2002 চনতে 1,63,00,000 টকা ব্যয় কৰি টাইগাৰ প্ৰকল্প নাম দি দলংখন নিৰ্মাণ কৰি ৰাইজৰ কাৰণে মুকলি কৰি দিছিল। নিৰ্মাণৰ কিছু বছৰ ঠিকেই আছিল যদিও এতিয়া দলংখনৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ বিধ্বস্ত হৈছে দলংখন, যাৰ বাবে সঘনাই সংঘটিত হয় দুৰ্ঘটনা। আনকি বিদ্যালয় মহাবিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীও দুৰ্ঘটনাত পতিত হৈছে। কোটিটকীয়া পকী দলংখন অসম চৰকাৰ আৰু BTC চৰকাৰে পুনৰ নিৰ্মাণ কৰি যাতায়াতৰ সুচল ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। নিম্নমানৰ কাম কৰি মেৰামতি কৰে আৰু তাৰপিছত আকৌ দলংখন ভাঙি যায়। আজি আপোনালোকে দেখিছে এই যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা হৈছে আৰু এই দলংখনত বহুত মানুহ এতিয়ালৈকে প্ৰাণ হেৰুৱাব লগা হৈছে। বহু দুৰ্ঘটনা সংঘটিত হৈছে। দলঙৰ মাজভাগতে বিভিন্ন ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। এই গাঁতৰ ফলত ইয়াত যাতায়াতত যথেষ্ট অসুবিধা হৈছে। বৰ্তমান যিহেতু বাৰিষা আহি আছে, এতিয়া পুনৰ মেৰামতিৰ কাম নিশ্চয় কৰিব। আমি চৰকাৰক আহ্বান জনাইছোঁ এই দলংখন ভালদৰে অতি সুচাৰুৰূপে এই কামখিনি সমাধান কৰি যাতায়াতৰ বাবে যাতে সুবিধা কৰে, এইটো আমি আহ্বান জনাইছোঁ। এইটো প্ৰতিবাৰে বাৰিষাৰ আগে ভাঙি যায়। চৰকাৰক মানে নতুনে লাগে এইবিলাক আৰু দলং এতিয়া আৰু ৰিপেয়াৰিং কৰিব আৰু ভাঙি যাব। এগৰাকী 82 ঊৰ্ধৰ আইতাই কোভিড জয় কৰি 8 দিনৰ মূৰত উভতি আহিল ঘৰলৈ। দৰং জিলাৰ দলংঘাট কাৱৈমাৰী গাঁৱৰ মীনাৰাম ডেকা নামৰ লোকজনৰ 82 বছৰীয়া মাতৃ প্ৰায় 8 দিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হ'বলগীয়া হৈছিল। তাৰ পিছতে পুত্ৰ মীনাৰামৰ লগতে জীয়ৰী বোৱাৰী নাতিনীসকলেও দুঃচিন্তাত পৰিছিল। কিন্তু এই সকলো দুঃচিন্তা আঁতৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক নাৰ্ছ আদিৰ শুশ্ৰূষাত আইতাগৰাকী সুস্থ হৈ ঘৰলৈ উভতি আহিছে। তাৰ পিছতে পৰিয়ালটো যথেষ্ট উৎফুল্লিত হৈ পৰিছে। এগৰাকী 82 ঊৰ্ধৰ আইতাই কোভিডকো জয় কৰি 8 দিনৰ মূৰত উভতি আহিল ঘৰলৈ। দৰং জিলাৰ দলংঘাট কাৱৈমাৰী গাঁৱৰ মীনাৰাম ডেকা নামৰ লোকজনৰ 82 বছৰীয়া মাতৃ এগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। এই মাতৃগৰাকীৰ ওচৰত উপস্থিত হৈছিল আমাৰ সাংবাদিক ওদালগুৰিৰ সাংবাদিক ৰিপুঞ্জয় নাথ। তেওঁ জনাব সামগ্ৰিক পৰিৱেশৰ কথা। কোভিডৰ যুঁজখনত বিজয়ী হৈ ঘৰলৈ উভতিছে দৰং জিলাৰ দলংঘাটৰ কাৱৈমাৰীৰ এগৰাকী বৃদ্ধা। আৰু মোৰ বৃদ্ধাগৰাকীক মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব 8 দিন ধৰি তেওঁ কোভিডৰ সৈতে যুঁজি যোৱাকালি তেওঁ ঘৰলৈ আহিছে। আৰু এইগৰাকী কাৱৈমাৰীৰ বৃদ্ধা আৰু জীয়ৰী আছে এই মুহূৰ্তত মোৰ লগত। বুধবাৰে নিছিলোঁ, বৃহস্পতিবাৰে কোভিড পজিটিভ বুলি ধৰা পৰে আৰু তেওঁলোকে তেতিয়াই লগে ছুপাৰ স্পেচিয়েলিটি হস্পিটেললৈ স্থানান্তৰ কৰে। তাত আমি যিটো পৰিৱেশ দেখিলোঁ, আমি ভবাই নাছিলোঁ যে আমাৰ মাজলৈ ঘূৰি আহিব। কিন্তু তেওঁলোকৰ গোটেই চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক কৰ্মচাৰী গোটেইখিনিৰে প্ৰতিটো বিভাগৰে স্তৰে তেওঁলোকে যেনেধৰণে সেৱা আগবঢ়ালে তাত মই নথৈ আনন্দিত হৈছোঁ আৰু তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ। যিহেতু অকণমান আগৰ পৰাই অসুস্থ আছিল, তেওঁৰ যথেষ্ট বয়সো হৈছে, নিজে খাব নোৱাৰে, উঠিবও নোৱাৰে, কিছু ক্ষেত্ৰত এতিয়া উঠিবও নোৱাৰা হৈছে, যিহেতু অতি দুৰ্বল হৈ গ'ল। প্ৰতিটো মুহূৰ্ততে তেওঁলোকে খুৱাই দিছিল, কাপোৰ কানি গোটেইখিনি এগৰাকী বৃদ্ধা মাতৃৰ যিখিনি সেৱাৰ প্ৰয়োজন তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ আপডাল কৰি ৰাখিছিল বুলি আমি ক'ব পাৰোঁ। যিহেতু আপোনাৰ মাৰ 82 বছৰতকৈও বেছি বয়স হৈছে, তাৰপিছত কিন্তু আপুনি কোভিডৰ যুঁজখনত জয় কৰি ঘৰলৈ লৈ আহিলে, এই মুহূৰ্তত আপুনি কি ক'ব?
হয় আমি সকলো পৰিয়ালেই যথেষ্ট আনন্দিত হৈছোঁ কাৰণ যিটো মুহূৰ্তত আইক ভৰ্তি কৰোৱা হৈছিল আমি আইক যে আকৌ ঘূৰাই পাম আমাৰ মাজলৈ লৈ আহিব পাৰিম আমি ভবাই নাছিলোঁ আমি সেই সময়ত আৱেগিক হৈ পৰিছিলোঁ সকলোৱে কন্দা কটা কৰিছিলোঁ কিন্তু যোৱাকালি যেতিয়া আমি ঘৰলৈ লৈ উভতিলোঁ তেতিয়া আমাৰ পৰিয়ালটিৰ সকলোৰে মুখত হাঁহি বিৰিঙিল আমি আনন্দিত হৈছোঁ আৰু আনন্দৰ চকুলো আমাৰ বৈ গৈছে গোটেইগৰাকীৰ কাৰণ আমি সুদা হাতা আহিব নালাগিল আইক আমি ঘূৰাই লৈ আহিব পাৰিলোঁ এই মুহূৰ্তত মোৰ লগত তেওঁৰ পুত্ৰ আছে কি ক'ব আপোনাৰ মাক ক'ভিডৰ যুঁজখনত জয় কৰি আপোনাৰ মাক ঘৰলৈ উভতি আহিল কেনেকুৱা নমস্কাৰ চৰকাৰ তথা GMCHৰ সকলো ডক্টৰ নাৰ্ছ আৰু কৰ্মচাৰীবৃন্দক আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এই আছিলে তেওঁলোকৰ প্ৰতিক্ৰিয়া তেওঁলোকে এটা কথা কৈছে যে যিহেতু ক'ভিড ৰোগী এজন যদি কিবা কাৰণত মৃত্যু হয় তেওঁক ঘৰলৈ আনিব নোৱাৰে আৰু ঘৰৰ পৰিয়ালে তেওঁক দেখা সাক্ষাতো কৰিব নোৱাৰে সেই সময়ত কিন্তু এই 82 বছৰতকৈ বেছি হোৱা এই বৃদ্ধাগৰাকী আজি সুশৰীৰে ঘৰলৈ উভতি আহিল ৰিপুঞ্জনাথ সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিডৰ ভয়াৱহতা ৰোধ কৰিবলৈ দিয়া হৈছে বিশেষ নিৰ্দেশনা যাৰ ফলত কৃষক ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে অসমৰ ভ্ৰাম্যমাণ জগতখনতো নামি আহিছে ঘোৰ অমাৰেখা বিগত 38 বছৰ ধৰি ভ্ৰাম্যমাণ জগতৰ লগত জড়িত মৰিগাঁৱৰ টংকেশ্বৰ কলিতাৰ দৰে ব্যক্তিৰ জীৱনলৈ নামি আহিছে ঘোৰ সংকট কৰোণাসৃষ্ট পৰিৱেশৰ মাজতে মৰিগাঁৱৰ পদপথত কেইটামান লাও বেঙেনা আলু পিঁয়াজ লৈ গ্ৰাহকৰ বাবে অধীৰ আশাৰে ৰৈ আছে এগৰাকী ভ্ৰাম্যমাণৰ শিল্পী টংকেশ্বৰ কলিতা মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাই দেখুৱাব তেওঁৰ সামগ্ৰিক পৰিৱেশৰ কথা ৩০টা বছৰ যি ভ্ৰাম্যমাণ থিয়েটাৰ সেই থিয়েটাৰৰ লগত জড়িত এজন শিল্পী আৰু তেখেত এতিয়া শাক পাচলিৰ দোকান দিবলৈ বাধ্য হৈছে কিয়নো লকডাউনৰ বাবে যি থিয়েটাৰসমূহ এই থিয়েটাৰসমূহ ইতিমধ্যে বন্ধ কৰিবলগীয়া হৈছে এনেদৰে আচলতে এজন শিল্পী এতিয়া তেখেতে পদপথৰ দোকানী আমি কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ লগত কিছু কথা পাতোঁ আপুনি আপোনাৰ কৰ্মজীৱনৰ কথা 1984ৰ পৰা এই ভ্ৰাম্যমাণৰ লগত জড়িত হৈ আছোঁ আৰু এনেদৰেই মানে গতানুগতিক আমি চলি আছিলোঁ কিন্তু এই কৰোণা মহামাৰীয়ে অসম তথা বিশ্বতেই এটা যিটো ভয়ানক ৰূপ ধৰি মানুহক যিটো জ্বলা যন্ত্ৰণা দিছে তাৰে পৰিপ্ৰেক্ষিতত অসমৰ শিল্পী সমাজ অন্যান্য সমাজবিলাক অন্যান্য মানে যিবিলাক জীৱিকাধাৰী অনুষ্ঠান প্ৰতিষ্ঠান সকলোৰে নিম্নমান হৈ অৱস্থা হ'বলগীয়া হৈছে গতিকে তেনে ক্ষেত্ৰত আমিও জৰ্জৰিত হৈছোঁ আৰু এনে ক্ষেত্ৰত আমি বিকল্প পথ এটা বাছি ল'বলগীয়া মানে পৰিণত হ'ল আমি বাছি ল'বলগীয়া হৈছে আৰু অসমৰ শিল্পী সমাজক এটাই মেছেজ দিব বিচাৰিছোঁ এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে অকল ভ্ৰাম্যমাণ কলা সংস্কৃতিৰ বাদেও এটা যে বিকল্প পথ আমাক লাগে এই কথাটো আমাক উনুকিয়াই দিলে কৰোনাই হয় এতিয়া আপুনি চৰকাৰলৈ কিবা আহ্বান জনাব নেকি কাৰণ আপোনালোক এতিয়া নিথৰুৱা হৈ পৰিছে আপোনালোকৰ চলাৰ যথেষ্ট কষ্ট হৈছে বিশেষকৈ শিল্পী বা কলা কৌশলীসকলৰ কিবা আহ্বান থাকিব নেকি চৰকাৰৰ ঘৰলৈ চৰকাৰৰ ওচৰত এটাই আহ্বান যে শিল্পী সমাজ তথা বাকী সাংস্কৃতিক যিখিনি সমাজৰ ব্যক্তি তেওঁলোকক এটা অনুদান হিচাপতেই হওক বা সহায় সহযোগিতাত কৰিব লাগে আৰু বিশেষকৈ SOP প্ৰয়োগ কৰি যে ভ্ৰাম্যমাণটো আকৌ মুকলি কৰি দিলে ভ্ৰাম্যমাণ থিয়েটাৰ মুকলি কৰি দিলে তেতিয়াও আমি নথৈ আনন্দিত মানে দুটাৰ এটা কৰিলেই আমি নথৈ আনন্দিত হ'ম নিশ্চয়কৈ এয়া হৈছে বহু পৰিচিত শিল্পী থিয়েটাৰ জগতৰ শিল্পী টংকেশ্বৰ কলিতা আৰু এনেদৰে যি কৰোণাসৃষ্ট যি পৰিৱেশ সেই পৰিৱেশৰ বাবে এতিয়া তেখেতে এনেদৰে জীৱন নিৰ্বাহ কৰিছে তেখেতে চৰকাৰৰ ঘৰলৈ এটাই আহ্বান তেখেতসকলক অকণমান সহায় কৰক আৰু তেখেতসকলৰ যি জীৱন সংগ্ৰাম সেই জীৱন সংগ্ৰামত যাতে তেখেতসকলে ভালদৰে পুনৰ আগুৱাই যাব পাৰে তাৰ আহ্বান ৰাখিছে ধন্যবাদ পৱনজ্যোতি ডেকা কৰিমগঞ্জত শক্তি বিভাগৰ চৰম হেমাহি উত্তৰ কৰিমগঞ্জ সমষ্টিৰ কেইবাখনো গাঁৱত বাঁহৰ খুঁটা ব্যৱহাৰ কৰি চলোৱা হৈছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংযোগ 8 পৰা 10 ফুট ওপৰেদি উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ টনা হৈছে বিপদৰ আশংকাৰ মাজতে তাঁৰৰ তলেদি পাৰ হৈ আছে যান বাহন যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে দুৰ্ঘটনা ৰাজ্য শক্তি বিভাগক বাৰম্বাৰ অনুৰোধ কৰিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁলোকে কৰিমগঞ্জত এই শক্তি বিভাগৰ চৰম হেমাহিৰ স্বৰূপ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ কেইবাখনো গাঁৱত বাঁহৰ খুঁটাৰ ব্যৱহাৰ কৰি চলোৱা হৈছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংযোগ কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দীয়ে দেখুৱাব অধিক তথ্য গৰু ছাগলীটো মৰিছে আৰু মানুহো মৰিব পাৰে এইটো লৈ আমাৰ
বিরাট চিন্তাত আছে আমার রাইজ। বাতাস আনলে তিনটা লাইন এখান হয়ে যায়, আগুন জ্বলে। আর দীর্ঘদিন থেকে প্রত্যেকরে কইছি, ইঞ্জিনিয়ারদেরও কইছি, STOরও কইছি, MLAরও কইছি, কেউ কোনো রেসপন্স নেয় না। হ্যাঁ, গাড়ি যখন যায় তখন আমরা ওখানে বাস দিয়া লাইনটা তুলে আমার উঠে দিয়ে দিই। অত ট্রান্সফরমার একদম নিচে ছোট বাচ্চারা হাত দিয়ে উঠে যায়। সকলো সুখৰ উৎসৱতে কিন্নৰে আশীৰ্বাদ দিবলৈ আহে। এনে পৰিপ্ৰেক্ষিতত সকলোৰে সংস্পৰ্শলৈ আহে কিন্নৰসকল। এই বিষয়টোত গুৰুত্ব দি ইন্দোৰ প্ৰশাসনে কিন্নৰৰ বাবে কৰিছে বিশেষ টীকাকৰণৰ শিবিৰ। সমাজত কিন্নৰসকলক চোৱা বা বুজাৰ ক্ষেত্ৰত সকলোৰে আছে নিজৰ নিজৰ দৃষ্টিভংগী, কিন্তু সমাজত এই কিন্নৰসকলৰো আছে এক বিশেষ স্থান। আনন্দ উৎসৱৰ সময়ত তেওঁলোকৰ আশীৰ্বাদৰ বাবে অপেক্ষা কৰে বহুতেই। সমাজৰ বিভিন্ন স্তৰত তেওঁলোকৰ অহা যোৱা চলি থাকে আৰু যাৰ বাবে তেওঁলোকৰ ওপৰতো কৰোনাৰ সংক্ৰমণৰ আশংকা আছে। আৰু এই আশংকাকে গুৰুত্ব প্ৰদান কৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দলে ইন্দোৰৰ নন্দলাপুৰা সমেত জিলাৰ কিছু কিছু অঞ্চলত কিন্নৰসকলৰ বাবে মেগা ভেকচিন কেম্পৰ ব্যৱস্থা কৰিছে, য'ত তৃতীয় লিংগৰ প্ৰায় 2 শতাধিকক প্ৰদান কৰা হৈছে টিকা। ट्रांसजेंडर्स की बस्ती में जाकर हम लोगों ने एक शिविर लगाया। उन लोगों को एक दिन पहले हमारे कुछ जो NGOs हैं, ऐसी संस्थाएं लगातार जुड़ी हुई हैं और नगर निगम को लगातार सहयोग देती रहती हैं। लगभग 200 लोगों को टीकाकरण किया जा रहा है। সমাজলৈ টিকা লোৱাৰ বাবে বাৰ্তা প্ৰেৰণ কৰা এই কিন্নৰসকলৰ ভিতৰত ৭১ বছৰীয়া কিন্নৰৰ পৰা আৰম্ভ কৰি ১৮ বছৰ ঊৰ্ধৰ কিন্নৰসকলেও অংশগ্ৰহণ কৰে টিকাকৰণ কেন্দ্ৰত। কিন্নৰ সমাজৰ সদস্যসকলে সকলোকে টিকা ল'বলৈ আহ্বান জনায়। সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিকে সুস্থ আৰোগ্য হ'বৰ বাবে প্ৰাৰ্থনা জনায় তেওঁলোকে। यही दुआ करती हूँ कि इंदौर में जितने भी हैं सब वैक्सीन लगाएं और इस बीमारी से छुटकारा पाएं। मैं यही दुआ करती हूँ, मालिक करे पूरा इंदौर सुख शांति रहे। দৰাচলতে ইন্দোৰ জিলা প্ৰশাসনে কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ১০০% টিকাকৰণৰ প্ৰচেষ্টা হাতত লৈছে আৰু এইবাবেই ইন্দোৰ প্ৰশাসনে চহৰৰ বিভিন্ন প্ৰান্তত থকা তৃতীয় লিংগৰ সদস্যসকলকো টিকাকৰণৰ ব্যৱস্থা কৰিছে। यही दुआ करती हूँ कि इंदौर में जितने भी हैं सब वैक्सीन लगाएं और इस बीमारी से छुटकारा पाएं। मैं यही दुआ करती हूँ, मालिक करे पूरा इंदौर सुख शांति रहे। আশা কৰা হৈছে প্ৰাৰ্থনাৰে সমাজৰ প্ৰত্যেকটো স্তৰৰে কুশল মংগল কামনা কৰা কিন্নৰসকলৰ এই বাৰ্তা গুৰুত্ব সহকাৰে শুনিব আৰু কৰোনা মুক্ত ভাৰতৰ সপোন অতি শীঘ্ৰেই বাস্তৱ হ'ব। ইন্দোৰৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। মাজুলী আহতগুৰি পঞ্চায়তত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ। বিপৰ্যস্ত 20খন গাঁৱৰ জনজীৱন ধোঁৱা চাঙত উঠিল। আহতগুৰিত 3,32,00,000 টকাৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা। খৰালি কাল পাৰ হৈ এতিয়া ভৰ বাৰিষা পালেহি। এতিয়া হঠাৎ সাৰ পালে বিভাগটোৰ ঠিকাদাৰসমূহে বাৰিষা এমাহৰ পূৰ্বে কেইডালমান নিম্নমানৰ পাৰ্কো পাইনৰ ওপৰত পেলাই দিয়ে সমস্ত ধন উদৰস্তৰ ভয়াৱহ ফন্দি পাতিছে। ফলত বুমেৰাঙত পৰিণত হ'ল আচলি। মাজুলী আহতগুৰি পঞ্চায়তত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ। বিপৰ্যস্ত 20খন গাঁৱৰ জনজীৱন ধোঁৱাচাঙত উঠিছে। আহতগুৰিত 3,32,00,000 টকাৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা। মাজুলীৰ পৰা অধিক জনাব ভাস্কৰজ্যোতি কটকীয়ে। হয়, নিশ্চিতভাৱে আচলতে প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰই মাজুলীক সংকুচিত কৰি আনি আছে আৰু মাজুলীৰ যি সুৰক্ষা, স্থায়ী সুৰক্ষা এই মুহূৰ্তলৈকে বৰ্তমান সম্ভৱ হোৱা নাই। আৰু তাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত, মাজুলীৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। আপোনাৰ লগত মই কথা পাতিব বিচাৰিম পোনপ্ৰথমে, কেনেধৰণৰ আচলতে পৰিৱেশ সৃষ্টি হয় আৰু কেনেধৰণে ইয়াত বৰ্তমান কাম চলি আছে? চাওক, আজি 2 বছৰ আগতে অহা স্কিম আজি পৰ্যন্ত কাম কৰা নাই, মানে আজি 10 দিন হৈছে কাম কৰা। আমি ঠিকাদাৰক কৈছিলোঁ যে আপোনালোকে খৰালিমহীয়া কৰিব লাগে, বাৰিষা কৰি লাভ নাই। বাৰিষা কৰিলে দলে দিব নোৱাৰে, বস্তুটো দৰ পৰা আহিব লাগিব। ঠিকাদাৰে আমাক উজুহাত দেখুৱালে যে খৰালিমহীয়া আমি পইচা নিব নোৱাৰিলোঁ, তাৰপৰা আমি কেনেকৈ আনিম তেনেকৈ গ'লে, তাৰপৰা ৰাইজৰ তেনেকৈ গ'ল। আপুনি চাওক, এই সূতাৰ ৰাইদি 9 মাটি, এই 3খন গাঁও, লগতে গাঁও পঞ্চায়ত আছে, GP অফিচ,
আৰু 15-20 দিনৰ ভিতৰত ধ্বংস হ'ব। ঠিকাদাৰ নিজৰ গাফে আমি মই ঠিকাদাৰ সিদিনা মই কৈছিলোঁ যে 40 মিটাৰ অঞ্চলৰ পৰা কেইবাৰ দিছে বোলে এইটো ড্ৰয়িঙৰ মতে আমি কাম কৰি দিছোঁ। আৰু এই যেনেধৰণে আচলতে দিব লাগিছিল, যেনেধৰণে RCC পাৰ্কোপাইন হ'ব লাগিছিল তেনেধৰণে জানো হৈছে? কাৰণ RCC পাৰ্কোপাইনসমূহ আমি দেখিছোঁ যে ভাগি গৈছে বা ফাটি আছে এইখিনি। ঠিকাদাৰ মতে হৈছে কিন্তু ৰাইজৰ মতে এইটো কাম হোৱা নাই। কেলৈ চাওক আপোনালোকে ভগা পোষ্ট কণ্টিনিউ ইয়াত কিমান লগাইছে আৰু ৰিজেক্ট পোষ্ট যিখিনি আছিলে চব ইয়াতে লগাই দিলে। আপুনি আগলৈ গ'লে আৰু দেখিব ভগা পোষ্ট আৰু আছে, আপোনালোকে চাব পাৰিব। ইয়াৰ চব পোষ্টৰ বিলাই চক চাব লাগে, এইবোৰ ভগা পোষ্ট লগাই থৈ দিছে। আৰু তাকে আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক দেৱক আমি জনাইছোঁ যে ইয়াৰ এটা উচিত তদন্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। হয়, আচলতে নিশ্চিতভাৱে মাজুলীক খহনীয়াই বিভিন্ন সময়ত বিধিগ্ৰস্ত কৰি আহিছে। প্ৰত্যেক বছৰে মাজুলী সংকুচিত হৈ আহিছে আৰু এই সংকুচিত হোৱাৰ পৰিপ্ৰেক্ষিতত মাজুলীৰ বিভিন্ন স্থানত খহনীয়াই কালৰূপ ধাৰণ কৰিছে। বাৰিষা অহাৰ লগে লগে আচলতে খহনীয়াই কালৰূপ ধাৰণ কৰে আৰু সেই সময়তহে বিভাগসমূহে কাম কৰিবলৈ উঠি পৰি লাগে। ধন্যবাদ ভাস্কৰ জ্যোতি কটকী। ফ্লাইং শ্বেখ মিলখা সিং আৰু নাই। কৰোণাত আক্ৰান্ত হৈ মিলখা সিঙৰ মৃত্যু। শুকুৰবাৰে নিশা 11 বজাত দেহাৱসান ঘটে ক্ৰীড়াবিদ কেৰকেৰ। চণ্ডীগড়ৰ এখন হাস্পতালত চিকিৎসাধীন আছিল তেওঁ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 90 বছৰ। কৰোণাৰ পৰা দুদিন পূৰ্বে আৰোগ্য হৈছিল যদিও ICUত চিকিৎসাধীন আছিল মিলখা সিং। মিলখা সিঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো মহান খেলুৱৈগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। উড়ন্ত শিখ মিলখা সিং হ'ল কমনৱেলথ গেমছত ব্যক্তিগত শাখাত সোণৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰীড়াবিদ। মিলখা সিঙক ফ্লাইং শিখ উপাধি বা নামেৰেও নামাকৰণ কৰিছিল পাকিস্তানৰ তদানীন্তন ৰাষ্ট্ৰপতি জেনেৰেল আয়ুব খানে। 1956 চনত মেলবৰ্ণ অলিম্পিকত, 1960 চনত ৰোম অলিম্পিকত, 1964 চনত টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল মিলখা সিঙে। 1960 চনত ৰোম অলিম্পিকত 45.73 ছেকেণ্ডৰে চতুৰ্থ স্থান থাকি ৰাষ্ট্ৰীয় অভিলেখ 40 বছৰলৈ অক্ষত আছিল তেখেতৰ। 1960 চনত ৰোম অলিম্পিকত মাত্ৰ 0.1 ছেকেণ্ডৰ ব্যৱধানৰ বাবে ব্ৰঞ্জৰ পদকৰ পৰা বঞ্চিত হৈছিল মিলখা সিং। 1959 চনত মিলখা সিঙক প্ৰদান কৰা হৈছিল পদ্মশ্ৰী সন্মান। 2001 চনত মিলখা সিঙে প্ৰত্যাখ্যান কৰিছিল অৰ্জুন সন্মান। ভাৰতীয় সেনাবাহিনীত চাকৰি কৰি থকাৰ মাজতে অলিম্পিক খেলিছিল মিলখা সিঙে। কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত 400 মিটাৰ দৌৰত সোণৰ পদক দখল কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ মিলখা সিং। ভাৰত বিভাজনৰ সময়ত অনাথ আৰু উচ্ছেদিত হৈছিল মিলখা সিং। ৰক্তাক্ত বিভাজনৰ সময়ত চকুৰ সন্মুখত নিজৰ পিতৃ মাতৃ ভাতৃ আৰু দুগৰাকী ভগ্নীক উন্মাদ লোকে হত্যা কৰাৰ দৃশ্যও দেখিছিল মিলখা সিঙে। সেনাবাহিনীত যোগ দিয়াৰ পূৰ্বে নিৰাশ আৰু হতাশ মিলখা সিঙে একোবাৰ ডকাইত হোৱাৰো ইচ্ছা ৰাখিছিল মনত। এজন ভাতৃৰ পৰামৰ্শত সেনাবাহিনীত তেওঁ ভৰ্তি হৈছিল। বিনা টিকটত যাত্ৰা কৰাৰ বাবে এবাৰ ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, তিহাৰ জেলত ৰাখি থৈছিল এই মিলখা সিঙক। ঈশ্বৰ নামৰ ভনীয়েকজনীয়ে অলংকাৰ বিক্ৰী কৰি জামিনত মোকলাই আনিছিল মিলখা সিঙক। শৈশৱত নিজৰ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি পুনৰ বিদ্যালয়লৈ 10 কিলোমিটাৰ দৌৰিছিল মিলখা সিঙে। 1929 চনত বৰ্তমানৰ পাকিস্তানৰ মুজফ্ফৰনগৰৰ গোবিন্দপুৰত জন্ম হৈছিল মিলখা সিঙৰ। এজন অনাথ কিশোৰৰ পৰা ভাৰতৰ ক্ৰীড়াৰ চিৰজ্যোতিষ্মান তাৰকালৈ এক বৰ্ণিল জীৱন পৰিক্ৰমা আছে মিলখা সিঙৰ।